তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, এনেকৈ নতুন নতুন ভিডিঅ' পাই থাকিবা। তোমালোকক আজি কৰাম ক্লাছ 10ৰ 2.2ৰ একৰ আগৰ ভিডিঅ'ত 1 2 3 4 মানে ৰোমান সংখ্যাখিনি কৰোৱা আছে। আজি কৰাম 5 6 7 8 9 10 লৈকে কৰাম। আৰু এইখিনি কৰাৰ আগতে আমি ফৰ্মুলাটো চাই চোৱা। যদি আলফা আৰু বিটা দ্বিঘাত বহুপদৰ x² bx প্লাছ এইটো এটা দ্বিঘাত বহুপদৰ শূন্য হয়, তেন্তে শূন্যৰ দুটা যোগফল মানে আলফা প্লাছ বিটা বি বাই এ। চোৱা ইয়াত বি কি আছে, এক্সৰ সহগ যিটো থাকিব এইটো বি হ'ব আমাৰ, মানে মাইনাছ বি বাই আহিব। আৰু কি কৈছে, শূন্য দুটাৰ গুণফল মানে শূন্য দুটাৰ পূৰণফল কি আলফা ইনটু বিটা একেলগত থাকিলে পূৰণ বুজায়, এইটোত কি আহিব চি বাই এ। চোৱা এইটো লাষ্টৰটো চি আৰু প্ৰথম পদটো এ, মানে x² সহগটো আহিব মানে চি বাই এ। চোৱা অংককেইটা কৰোঁ তেতিয়া ভালকৈ বুজি পাবা। এইটো ইকুৱেল 0 লিখি ল'ম কাৰণ আমাক শূন্য ওলাব দিছে। এতিয়া চোৱা এইটো পটককৈ ফৰ্মুলাত ওলাই যাব। আমাৰ এটা ফৰ্মুলা পাইছিলোঁ a² মাইনাছ b² ইকুৱেল কি আছিলে এ প্লাছ বি এ মাইনাছ বি। চোৱা ইয়াত কি প্ৰথম পদটো স্কুৱেৰ হৈয়ে আছে মানে স্কুৱেৰ আহি আছে, কিন্তু দ্বিতীয় পদটো আমাৰ স্কুৱেৰ নাই। কিন্তু আমি 15ক স্কুৱেৰ বনাব পাৰি। কেনেকৈ বনাব পাৰি চোৱা, √15ক আমি 15ক আমি √15 স্কুৱেৰ কৰিব পাৰোঁ, কাৰণ ৰুট এ স্কুৱেৰ কেঞ্চেল আগত আমি 15 পাই আছোঁ। এই 15ৰ জেগাত আমি কি লিখিম, √15 স্কুৱেৰ ইকুৱেল 0। চ' ইয়াতে ফৰ্মুলাত পৰি গ'ল না নাই, a² মাইনাছ b² মাইনাছ b²। ইয়াৰ মান কি আছে টি, বিৰ মান কি আছে √15। তাৰ মানে কি হ'ব এ প্লাছ বি এ মাইনাছ বি, টি প্লাছ √15 ইনটু টি মাইনাছ √15 ইকুৱেল 0। চোৱা এতিয়া আমি এইটোক এবাৰ 0 কৰিম, এইটোক এবাৰ 0 হ'ব। এতিয়া টি প্লাছ √15 ইকুৱেল 0 বা টি মাইনাছ এইটো ৰুট দিয়া নাছিলোঁ, √15 ইকুৱেল 0। এতিয়া চোৱা এইটো ছাইডত কি আছে আমাৰ প্লাছ √15, সেইটো ছাইডত গ'লে মাইনাছ √15 চেম। এইটো ছাইডত কি আছে মাইনাছ, সেইটো ছাইডত গ'লে কি হ'ব মাইনাছটো প্লাছ। এতিয়া চোৱা আমি শূন্য দুটা কি পাইছোঁ, এটা পাইছোঁ মাইনাছ √15 আৰু এটা প্লাছ √15। এতিয়া আমাৰ সত্যাপন কৰিব দিছে। এতিয়া আমি সত্যাপন কৰিম কি আছে, শূন্য দুটা সমষ্টি মানে কি আছিল আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই এ। চোৱা ইয়াতে কি আলফা আৰু বিটা কি আছিল, শূন্য আছিল। শূন্য কি পাইছোঁ মাইনাছ √15 আৰু প্লাছ √15। এতিয়া আমি বহাই দিওঁ, ইয়াতে কি হ'ব এটা হ'ব কি মাইনাছ √15 প্লাছ √15 ইকুৱেল কি আছে মাইনাছ বি বাই এ। চ' আমাৰ দ্বিঘাত বহুপদটো কি আছিল t² মাইনাছ 15। ইয়াতে চোৱা আমাৰ দ্বিঘাত ফৰ্মটো কি আছিল a² প্লাছ bx প্লাছ c। এই t² ফৰ্ম এইটো আছে, পদটো আছে, ধ্ৰুৱক পদটো আছে, কিন্তু আমাৰ কি এক্সৰ পদটো নাই মানে টিৰ পদটো নাই। এইটোক আমি এনেকৈ বনাই ল'ব পাৰোঁ। চোৱা কেনেকৈ বনাব পাৰোঁ, t² প্লাছ 0 ইনটু টি মাইনাছ 15। চ' আমি বনাই লৈছোঁ, কি বনাই লৈছোঁ t² প্লাছ 0 ইনটু টি মাইনাছ মাইনাছ 15। মানে ইয়াতে আমাৰ টিৰ পদটো নাছিল, সেইকাৰণে আমি বনাই লৈছোঁ 0 দি। এতিয়া চোৱা এতিয়া ইয়াৰ মান কি হ'ব, ইয়াৰ মান কি x² আগত কি আছে সহগ একো নাই মানে এটা 1 আছে, সেইকাৰণে ইয়াৰ মান হ'ব 1। বিৰ মান কি হ'ব 0, চিৰ মান হ'ব মাইনাছ √15। কি আছে আমাৰ মাইনাছ বি বাই এ, মানে মাইনাছ 0 এ কিমান 1। এতিয়া ইয়াতে চোৱা ভালকৈ লক্ষ্য কৰা, মাইনাছ √15 প্লাছ √15 ইয়াৰ পৰা গুচি গ'লে কি থাকিব শূন্য। যদি আমি 1 দি 0 হৰণ কৰোঁ 0 ওলায়। চ' মিলিছে তাৰমানে আমাৰ সত্যাপন কৰা হ'ল। এতিয়া চোৱা 2 নম্বৰটো গুণফল কি আছিল আলফা ইনটু বিটা ইকুৱেল চি বাই এ। এতিয়া আমি শূন্য দুটা কি পালোঁ মাইনাছ √15 ইনটু প্লাছ √15 ইকুৱেল চি বাই এ। চ' আমাৰ দ্বিঘাত বহুপদটো কি আছিল t² মাইনাছ 15। এতিয়া চোৱা ইয়াৰ মান কি হ'ব, ইয়াৰ মান হ'ব 1, একো নাই মানে লগত 1 আছে, আৰু চিৰ মান কি হ'ব মাইনাছ 15। এতিয়া চি মানে কি হ'ব আমাৰ মাইনাছ √15 আৰু এ সহগ কি আছে t² 1।
এতিয়া ভালকে মন কৰা √15 ফোন কৰিলে কি হ'ব সেম বস্তু দুটা পূৰণ আছে সেইকাৰণে স্কয়াৰ হৈ যাব আগত কি থাকিব মাইনাছ এতিয়া চোৱা √আৰু স্কয়াৰ কি হৈ যাব আমাৰ কেনসেল ইয়াত থাকিব কি আমি যদি 1 দি -15 কি হ'ব -15 সৰি হৰণ কৰো -15 হ'ব ইয়াতে স্কয়াৰ আৰু ৰুটে কেনসেল থাকিব -15 ইকুৱেল -15 সো মিলিছে তাৰ মানে সত্যাপন কৰা হ'ল বাইকৰ 6 নম্বৰটো চোৱা কি আছে 3x² - x - 4 এটো আমি শূন্য ওলাই লওঁ প্ৰথমতে 3x² - x - 4 0 এইটো ইকুৱেল 0 কিউ দিও আমাক ওলাব দিয়ে কি শূন্য সেইকাৰণে ইকুৱেল শূন্য হয় সো কি আছিল এইটো উৎপাদক বিশ্লেষণ কৰিব লাগিব প্ৰথম পদ আৰু অন্তিম পদ মানে ধ্ৰুবক পদ পূৰণ কৰিব লাগিব প্ৰথম পদ কিমান আছে 3 আৰু 4 পূৰণ কৰিলে কিমান 12 এতিয়া চোৱা 12 উৎপাদক কি 3 আৰু 4 হয় এতিয়া চোৱা ধ্ৰুবক পদটো কিহত আছে মাইনাছত এতিয়া উৎপাদকৰ পৰা মাইনাছ কৰি মাজটো সমান কৰিব লাগিব এতিয়া চোৱা মাজত কিমান আছে 1 মানে x কেইটা আছে এটা মানে 1 আছে এতিয়া 4 ৰ পৰা যদি আমি 3 বিয়োগ কৰি দিও কিমান হৈ থাকে 1 মিলি আছে এটি হ'ব 3x² কি আছে আগত মাইনাছ 3 টো হ'ব আমাৰ মাইনাছৰ 4 টো প্লাছৰ ইনটু x minus 4 equal 0 so আমি ব্ৰেকেট টো উঠাই দিও তে 3x² minus minus কি plus 3 লগত কি পূৰণ হৈছে x plus minus minus 4x minus 4 equal 0 so এই দুটাত কি কমন আছে আৰু এই দুটাত কি কমন আছে এটো 3 আছে এটো 3 আছে 3 কমন এটো x আছে এটো মানে 3x কমন হ'ব so 3 cancel x কেটা দুটা এটা লৈ এসো থাকিব এটা মাজত প্লাস আছে প্লাস থাকিব ইয়াতে 3x ত কে বাজায় এবাৰ সেম এতিয়া সোয়া এটো ব্র্যাকেটতে এটো আহিব লাগিব এটো কি আছে 4 ইয়াতে 4 আছে সেইকাৰণে আমি 4 কমন লম সো এটো মাইনাস এটো মাইনাস 4 কমন হ'ব এটো দেইটো ভাগ কৰিলে কি হ'ব 4 4 cancel মাইনাস মাইনাস প্লাস থাকিব x সরি মাইনাস মাইনাস প্লাস 4 4 এবাৰ যায় ইকুৱেল 0 সো দুটা ব্র্যাকেট সেম আছে আমি কমন লম ইয়াৰ পৰা x + 1 এটোৰ পৰা থাকিব কি 3x - 4 ইকুৱেল 0 এতিয়া সো x + 1 ইকুৱেল 0 কৰিম এবাৰ বা 3x - 4 ইকুৱেল 0 কৰিম এতিয়া আমি x টো ওলাই লও এটো সাইডত কি আছে x কি হত আছে প্লাসত এটো সাইডত সরি 1 টো প্লাসত এটো সাইডত গলে মাইনাস 3x এটো সাইডত কি +4 এটো সাইডত গলে সরি -4 এটো সাইডত গলে +4 3 টো পূৰণ এটো সাইডত গলে কি হ'ব হৰণ হ'ব মানে 4 তলত বহিব এতিয়া সো আমি শূন্য দুটা কি পালো -1 আৰু 4/3 এতিয়া আমি সত্যাপন কৰিম এতিয়া সো আমি শূন্য দুটা সত্যাপন কৰিম কি আছিল শূন্য দুটাৰ সমষ্টি কি আছিল আলফা + বিটা ইকুৱেল -b/a তো আমি ফৰ্মতে পাই আইছো তে আলফা মানে -1 বিটা মানে 4/3 মানে শূন্য দুটা যোগফল শূন্য দুটা হল এটা হল কি -1 এটা হল 3/4 তে ল ইয়াতে -1 + 4/3 ও সরি 3/4 নহয় 4/3 হয় -b/a সোয়া আমাৰ দ্বিঘাত বহুপদটো কি আছিল 3x² - x + 4 এতিয়া সোয়া x² লগত যেটো থাকে এটো a x ৰ লগত যেটো থাকে b লাষ্টত যেটো থাকে ধ্ৰুবক পদটো হয় আমাৰ c সোয়া এত কি আছে -b এটা আমাৰ x ৰ লগত কি আছে একো নাই মানে 1 আছে x ৰ লগত আৰু আগত কি আছে মাইনাস কাৰণ আমাৰ হ'ব x ৰ এই b ৰ মানটো হ'ব -1 আকৌ সোয়া ফৰ্মুলাত কি আছে মাইনাস a x² লগত কি আছে 3 এতিয়া এটো লহাগু ল সোয়া 3 আৰু এটো তলত কি আছে 1 3 আৰু 1 লহাগু 3 হয় দেছো এটো লগত এটো পূৰণ কৰা 3 লগত 1 পূৰণ কৰিলে কিমান 3 প্লাস মাইনাসে মাইনাস মাজত কি আছে প্লাস এতিয়া 1 এর তলত কি আছে 1 এর লগত 4 পূৰণ কৰিলে 4 ইকুৱেল সো মাইনাস মাইনাসে কি প্লাস তো থাকিব 3 4 ৰ পৰা -3 গুছি গলে 1 3 1/3 সো মিলিছে দুই পক্ষ মিলিছে তাৰ মানে আমাৰ 1 নম্বৰ সত্যাপন কৰা হল 2 নম্বৰ কৰিম শূন্য দুটাৰ গুণফল এতিয়া সোয়া শূন্য দুটাৰ গুণফল আলফা * বিটা আমি কি শূন্য দুটা কি পাইছিলো এটা -1 আৰু এটা 4/3 পূৰণ হ'ব c/a সোয়া কি আছিল ঠিকাত বহুপদটো 3x² - x - 4 প্ৰথমটো এর মান দ্বিতীয়টো b ৰ মান লাষ্টটো c ৰ মান c কিমান আছে -4 আহিব a কিমান 3 লগত 3 আছে মানে এর মান আমাৰ 3 হ'ব
সো এইটো পূৰণ কৰি দিওঁ -4 ৰ লগত যদি 1 পূৰণ কৰোঁ -4 হয় লাষ্টত কি থাকিব না সৰি হৰত কি আছে 3 সো দুই পক্ষ মিলিছে তাৰ মানে আমাৰ সত্যাপন কৰা হ'ল এতিয়া চোৱা কি আছে 1 ৰ 7 কি আছে ৰোমান 7 2x² - 5x - 7 এটোক আমি শূন্য ওলাব দিছে কাৰণ শূন্য লিখিলো আগতে -7 = 0 চোৱা কি আছিল আমাৰ প্ৰথম পদ আৰু অন্তিম পদ পূৰণ কৰিব লাগে মানে ধ্ৰুবক পদ 2 আৰু 7 পূৰণ কৰিলে কিমান 14 তে 14 ৰ উৎপাদক কি 7 × 2 হয় এতিয়া ধ্ৰুবক পদটো কিহত আছে মাইনাছত তাৰ মানে আমাৰ উৎপাদক দুটাৰ পৰা মাইনাছ কৰি মাজতো সমান কৰিব লাগিব সো 7 ৰ পৰা যদি আমি 2 মাইনাছ কৰি দিম কিমান হৈ থাকে 5 মিলি আছে মাজৰ লগত কি হ'ব 2x² কি আছে -2 প্লাছ 7 ইনটু কি আছে লগত x - 7 = 0 এতিয়া আমি ব্ৰেকেটটো উঠাই দিও মাইনাছে মাইনাছে কি হ'ব প্লাছ 2 লগত কি পূৰণ হৈছে x প্লাছে মাইনাছে -7 লগত x পূৰণ হৈছে -7 = 0 এতিয়া চোৱা দুটা আমি কমন লও এই দুটা আৰু এই দুটাৰ পৰা কি কমন আছে এইটোতো 2 আছে এইটোতো 2 আছে এইটোতো x আছে এইটোতো x আছে আমাৰ 2x কমন হ'ব তে 2 কেনসেল হ'ব x দুটা আছিল এটা লৈ আছে এটা x থাকিব মাজত কি আছে প্লাছ 2x ত কি বাৰ যায় এবাৰ সেম ইয়াতো কি আছে 7 আছে ইয়াতো 7 আছে আৰু ইয়াতো -7 আমি কমন লও -7 কি প্লাছ 7 কেনসেল হ'ব x -7 প্লাছ 7 7ত এবাৰ = 0 সো দুটা ব্ৰেকেট সেম আছে কমন লম x + 1 এই দুটা পৰা এটা কমন আছে ইয়াৰ পৰা থাকিব কি 2x আৰু ইয়াত থাকিব -7 = 0 সো আমি এইখিনি পাটক এবাৰ শূন্য কৰিম আৰু এইখিনিক এবাৰ শূন্য x + 1 = 0 বা 2x - 7 = 0 এতিয়া এইটো সাইডত কি আছে +1 হেতু সাইডত গলে -1 সেম 2x এইটো সাইডত কি -7 হেতু সাইডত গলে +7 সোয়া 2 কি পূৰণ হেতু সাইডত গলে হৰণ 7/2 এতিয়া আমি শূন্য দুটা কি পালো এটা পালো -1 আৰু এটা পালো 7/2 এতিয়া আমি সত্যাপন কৰিম এতিয়া সো আমি শূন্য দুটা কি পাইছিলো -1 আৰু 7/2 ঠিক আছে তে সমষ্টি মানে কি যোগফল -1 আৰু 7/2 আৰু ইফালে সো -b/a সোয়া x² লগতো a x লগতো b লাষ্টতো c সোয়া x লগত কি আছে আমাৰ -5 প্ৰথমতে -2 ফৰ্মুলা মাইনাস উঠাইব তাতে আৰু b ৰ মানটো -5 আছে -5 আহিব a মানে কি আমাৰ 2 সোয়া এতে কি হ'ব এর তলত কি আছে 2 আৰু 1 ৰ লহাগু 2 2 ৰ লগত 1 পূৰণ কৰে কি হ'ব 2 2 ৰ লগত 1 পূৰণ কৰিলে 2 ইয়াত মাইনাস আছে মাজত কি আছে প্লাস ইয়াত তলত 1 1 ৰ লগত 7 পূৰণ কৰিলে কিমান 7 ইকুৱেল সো মাইনাসে কি প্লাস ইয়াত কি থাকিব 5 তলত কি 2 সো 7 ৰ পৰা -2 গুছি গলে কি থাকিব 5 তলত 2 5/2 সো মিলিছে তাৰ মানে 1 নম্বৰটো সত্যাপন কৰা হ'ল এতিয়া আমি শূন্য দুটাৰ গুণফল ওলাম সোয়া শূন্য দুটা গুণফলৰ ফৰ্মুলা কি আলফা * বিটা = c/a মানে আলফা আৰু বিটা শূন্য দুটা হয় শূন্য দুটা আমি কি পাইছিলো -1 আৰু 7/2 শূন্য দুটা সোয়া এতিয়া আমি -1 আৰু 7/2 পূৰণ কৰিব লাগিব আৰু ইয়াতে c/a c কিমান আছে লাষ্টৰ অন্তিম পদ কিমান -7 ধ্ৰুবক পদ -7 আহিব আৰু এই x ৰ লগত কি আছে 2 আহিব তে পূৰণ কৰা 7/2 ৰ লগত 1 পূৰণ কৰিলে কি হ'ব 7/2 হ'ব কিন্তু লগত কি আছে -2 আহিব আৰু ইয়াতেও 7/2 সো মিলিছে দুই পক্ষ মিলিছে তাৰ মানে আমাৰ এটোৰ সত্যাপন কৰা হ'ল এতিয়া সোয়া 1 ৰ 8 কি দিছে x² - 4x + 3 এটোক আমি শূন্য লব আছে হেকনি কল শূন্য লিখি লৈছো এতিয়া সোয়া প্ৰথম পদৰ সহগ কি আছে 1 আৰু 3 পূৰণ কৰিলে কি 3 তে 3 ৰ উৎপাদক কি 3 ৰ 1 গুণে 3 এইটো উৎপাদক ইয়াতকৈ বেছি নাই 3 ৰ উৎপাদক সো আমাৰ কি আছে লাষ্টৰ পদটো কি আছে মানে ধ্ৰুবক পদটো কি প্লাসত আছে এটো উৎপাদক দুটা যোগ কৰি মাজটো সমান কৰিব 4 3 আৰু 1 যোগ কৰিলে কিমান হৈ আছে 4 মিলি আছে সেম x² কি আছে -1 + 3 লগত কি পূৰণ হৈ আছে x + 3 = 0 তে ব্ৰেকেটটো উঠাই দিয়া x টো একে লগতে আছে 3 ৰ লগতো এই পূৰণ হৈ আছে একে লগত হলে একে লগত x পূৰণ কৰিলে x প্লাস -3 ৰ লগত পূৰণ কৰিলে 3x + 3 = 0 দেছোৱা কমন লয় এই দুটাত কি কমন আছে এই দুটাত কি কমন আছে ইয়াতো x আছে ইয়াতো x কমন আছে ইয়াত দুটা x আছে এটা x লৈছো থাকিব x মাজত কি - x ত এবাৰ যায় সো এই দুটাত কি কমন আছে ইয়াতো 3 আছে ইয়াতো 3 মানে -3 কমন হ'ব
-3 আমাৰ কমন হ'ব -3 দি এটো খৰণ কৰিলে কি হ'ব মাইনাসে মাইনাসে প্লাস 3 3 কেনসেল থাকিব x মাইনাসে প্লাসে মাইনাস 3 3 ত এবাৰ যায় ইকুৱেল 0 সো দুটা পেকেট আমাৰ কি আহিছে সেম আহিছে না নাই এটো সেম আহিছে এটো লিখি দিম এবাৰ x - 1 আৰু থাকিব কি আমাৰ x + -3 কি হ'ব ইকুৱেল 0 সো এটো এবাৰ আমি শূন্য কৰিম আৰু এবাৰ এটো শূন্য কৰিম x - 1 ইকুৱেল 0 বা x - 3 ইকুৱেল 0 এতিয়া সোয়া এটো সাইডত কি -1 হেতু সাইডত গলে +1 বা x এটো সাইডত মাইনাস এটো সাইডত গলে +1 এতিয়া আমি শূন্য দুটা কি পালো 1 আৰু 3 এতিয়া আমি সত্যাপন কৰিম এতিয়া সত্যাপন শূন্য দুটা সমষ্টি আলফা + বিটা ইকুৱেল -b/a এতিয়া শূন্য দুটা আমি কি পাইছিলো 1 আৰু 3 পাইছো এটা পাইছিলো 1 এটা 3 এতিয়া সমষ্টি মানে যোগ কৰিব লাগিব দুটা যোগ কৰিম 1 + 3 ইকুৱেল -b/a সো আমাৰ দ্বিঘাত বহুপদটো কি আছিল x² - 4x + 3 x² লগতো a x ৰ লগতো b লাষ্টটো c সো কি আছে -b মানে এটা প্ৰথমতে b ৰ মান কি হ'ব -4 আকৌ ফৰ্মুলাত কি আছে -a কিমান 1 সো 3 আৰু 1 যোগ কৰিলে কিমান 4 সো মাইনাসে কি প্লাস 4 যদি আমি যিকোনো সংখ্যা তলত কি থাকে এটা 1 মানে 4 তলত এটা 1 আছে এনেকে লিখি দিও তো দুই পক্ষ মিলিছে সত্যাপন হ'ল এতিয়া সোয়া আমাৰ কি হ'ব শূন্য দুটাৰ গুণফল শূন্য দুটা কি আছিল আমাৰ 1 আৰু 3 1 * 3 এতিয়া কি আছে ইয়াতে গুণফলৰ ফৰ্মুলা c/a c ৰ মান কি মান আছে 3 এৰ মান কিমান আছে কোনে মানে 1 আছে 3 ৰ গুণ 3 যিকোনো সংখ্যা তলত এটা 1 থাকে সত্যাপন কৰা হল দুই পক্ষ মিলিছে এতিয়া সোয়া 7 নম্বৰটো কি আছে x² - 6x - 7 এটো কি কৰিম আমি শূন্য ওলাব দিছে এখন ইকুৱেল শূন্য লিখি লম এতিয়া সোয়া এটোৰ আগত কি আছে 1 আৰু ইয়াত কিমান আছে 7 1 আৰু 7 ৰ পূৰণফল কিমান 7 এতিয়া সোয়া এই 7 ৰ উৎপাদক কি 7 ৰ গুণ 7 মানে এই দুটাই পাইছো উৎপাদক এতিয়া সোয়া কি আছে এতিয়া আমাৰ এই ধ্ৰুবক পদটো কিহত আছে মাইনাসত এতিয়া এই দুটা উৎপাদকৰ পৰা মাইনাস কৰি মাজৰটোৰ লগত মিলাব লাগে মাজত কিমান আছে 6 সো 7 ৰ পৰা যদি আমি 1 মাইনাস কৰি দি -1 কৰি দিও কিমান হৈ থাকে 6 মিলি আছে সো কেনেকৈ লিখো x² - -1 + 7 * x মানে আমি কি কৰিছো 7 ৰ পৰা 1 মাইনাস কৰিছো এইটোৰ লগত মিলাবৰ কাৰণে লগত কি পূৰণ হৈ আছিল x - 7 = 0 সো এটা ব্ৰেকেট উঠাই দিও মাইনাসে কি প্লাস x টো 1 ৰ লগত পূৰণ আছে x হ'ব প্লাসে মাইনাসে মাইনাস 7 ৰ লগত x পূৰণ কৰিলে 7x এটো কি আছে মাইনাস এতিয়া সো এই দুটাত কি কমন আছে এই দুটাত কি কমন আছে ইয়াতো x আছে ইয়াতো x কমন হ'ব ইয়াত কেইটা x আছিল দুটা x এটা লৈ আছো এটা x থাকিব মাজত কি আছে প্লাস x ত কেবাৰ যায় এবাৰ সোয়া এই দুটাত কি কমন আছে ইয়াতো 7 আছে ইয়াতো 7 আছে আৰু ইয়াতো মাইনাস আছে ইয়াতো মাইনাস মানে -7 আমাৰ কমন হ'ব এতিয়া এইটো দি এইটো ভাগ কৰিলে কি হ'ব 7 7 কেনসেল মাইনাসে কি প্লাস মানে প্লাস x থাকিব মাইনাসে প্লাস 7 7 ত এবাৰ ইকুৱেল 0 সো দুটা পেকেট সেম আছে আমি কমন লম x + 1 আৰু ইয়াত থাকিব কি x - 7 = 0 এতিয়া x + 1 ক এবাৰ শূন্য কৰিম x - 7 ক এবাৰ শূন্য কৰিম এতিয়া সো এটো সাইডত কি +1 হেটো সাইডত গলে -1 এটো সাইডত -7 হেটো সাইডত গলে +1 সরি +7 এতিয়া আমি শূন্য দুটা কি পালো -1 আৰু 7 এতিয়া সত্যাপন কৰিম শূন্য দুটাৰ কি আছিল সমষ্টি কি আছিল আলফা + বিটা ইকুৱেল -b/a সো শূন্য দুটা কি পালো আমি -1 + 7 মানে শূন্য দুটা যোগ কৰিম এটা পাইছো -1 প্লাস আৰু এটা কি বিটা 7 ইকুৱেল -b সো এটো কি আমাৰ x ৰ হৰক কি আছে -6 x ৰ হৰক কি -6 মানে এটো b ৰ মান ঠিক আছে এটা ফৰ্মুলাত কি আছে কো মাইনাস t এর মান এর লগত কি আছে কো নাই মানে এটা 1 আছে সো 7 ৰ পৰা -1 গুছি গলে 6 এতিয়া মাইনাসে প্লাস যিকোনো সংখ্যা তলৰ এটা কি থাকে 1 1 টো লিখিব না লাগে এতিয়া আমাৰ সমষ্টিটো সত্যাপন হ'ল এতিয়া সো শূন্য দুটাৰ গুণফল কি আছিল আলফা * বিটা আমি কি শূন্য দুটা কি পাইছিলো আমি শূন্য দুটা কি পাইছিলো -1 আৰু 7 শূন্য দুটাৰ পূৰণফল মানে -1 পূৰণ -1 পূৰণ 7 হ'ব সোয়া আমি এতিয়া c কিমান আছে -7 a কিমান x² লগত একো নাই মানে কি আছে 1 তে 7 ৰ গুণ 7 7 7 সত্যাপন কৰা হল সোয়া এতিয়া 1 ৰ 7 নম্বৰটো কৰিম ৰোমান এতিয়া কিয় আমি এতিয়া 10 নম্বৰটো কৰিব লাগিছিল কিন্তু আমি 10 নম্বৰটো 7 ৰ জায়গাত কৰি দিছিলো ভুলতে 7 নম্বৰটো কৰাই দিছিলো এতিয়া আমি এই 10 ৰ জায়গাত 7 নম্বৰটো কৰি আছো সোয়া শূন্য ওলাব দিছিল কেল শূন্য হৈছে তে নিয়ম কি আছিল
প্ৰথম পদ আৰু ধ্ৰুৱক পদ পূৰণ কৰিম 12 এতিয়া 12 ৰ পৰা কি 3 আৰু 4 এতিয়া কি আছে ধ্ৰুৱক পদটো কিহত আছে প্লাছত এতিয়া এই দুটা প্লাছ কৰি মাজৰটো সমান কৰিব লাগিব চোৱা 3 আৰু 4 যোগ কৰিলে কিমান হৈ আছে 7 মিলি আছে x স্কয়াৰ প্লাস 4 plus 3 into x plus 12 equal 0 এতিয়া ব্ৰেকেটটো উঠাই দিয়া x স্কয়াৰ plus 4 ৰ লগতো x plus 3 ৰ লগতো x plus 12 equal 0 এতিয়া সো এই দুটাত কি কমন এই দুটাত কি কমন ইয়াতো x কমন আছে ইয়াতো x আছে মানে ইয়াতো x আছে ইয়াতো x কমন হৈছে ইয়াতে থাকিব x প্লাস ইয়াতে x এটো দিটো হৰণ কৰিলে কি হ'ব কেনসেল হৈ যাব থাকিব 4 সেম ইয়াতো 3 আছে এটো 3 দি ভাগ যায় তার মানে এটো 3 কমন এটো থাকিব x প্লাস 3 12 কে বার 4 বার ইকুয়াল 0 এতিয়া সোয়া দুটা ব্র্যাকেট সেম আছে এবাৰ লিখি দিম a + 4 মানে কমন আহি যাব আৰু ইয়াত থাকিব x + 3 ইকুয়াল 0 এতিয়া সো এইটোক এবাৰ শূন্য কৰিম এইটো এবাৰ শূন্য কৰিম আমি x + 4 ইকুয়াল 0 বা x + 3 ইকুয়াল 0 তেসো এইটো সাইডত কি আছে +4 হেতু সাইডত গলে -4 বা এইটো সাইডত +3 হেতু সাইডত গলে মাইনাস এতিয়া শূন্য দুটা কি পালো -4 আৰু -3 এতিয়া মই সত্যাপন কৰিম এতিয়া সো সত্যাপন কৰিম শূন্য দুটা সমষ্টি শূন্য দুটা কি পাইছিলো আমি -4 আৰু -3 -4 প্লাস -3 ইকুয়াল -b বাই a সো আমাৰ দ্বিঘাত বহুপদটো কি আছিল x² + 7x + 12 ইয়াতে সোয়া এটো কি এর মান x² লগত টু x ৰ লগত টু b ৰ মান লাষ্টটো c ৰ মান সো x ৰ লগত কি আছে 7 আৰু আমাৰ ফৰ্মুলাত মাইনাস এর মান কিমান 1 সো ইয়াতে কি হ'ব -4 আৰু -3 কিমান হ'ব -7 যিকোনো সংখ্যাৰ তলত 1 থাকে আমি এখান লিখিব না লাগে সো মিলিছে এতিয়া আমি শূন্য দুটাৰ গুণফল লম এতিয়া কি ওলাইছো আমি শূন্য দুটাৰ এতিয়া আমি কি ওলাইছো শূন্য দুটাৰ গুণফল সো শূন্য দুটা কি আছিল আমাৰ -4 আৰু -3 এতিয়া সো গুণফল -4 into -3 ইকুয়াল c by a সো c কিমান আছে 12 a এটোৰ আগত কি আছে 1 হ'ব সো 3 4 গুণ 12 মাইনাস মাইনাস প্লাস যিকোনো সংখ্যা তলত এটা 1 থাকে 12 তলত 1 টো লিখিব এই লিখিব না লাগে সো মিলিছে না নাই সত্যাপন কৰা হল সত্যাপন কৰা হল তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা দে মোৰ এটো নতুন চেনেল হয়